So students, আজি আমি তোমালোকৰ ক্লাস 10 maths বহুপদ চ্যাপ্টাৰ 2 অনুশীলনী 2.1 টো ডিসকাস কৰিম। আজি আমি তোমালোকৰ 2.1 ৰ কোৱেশ্চন নম্বৰ 1 টো ডিসকাস কৰিম। তাত কি কৈছে? কোৱেশ্চন নম্বৰ 1 টো হৈছে যে কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y = px ৰ লেখবোৰ তলৰ চিত্ৰ 2.10 দিয়া আছে। এতিয়া তোমালোকে কি কৰা? প্ৰতিটো ক্ষেত্ৰতে px ৰ শূন্যৰ সংখ্যা উলিওৱা মানে আমি কি কৰিব লাগিব px ৰ কিমানটা শূন্য থাকে তাৰ আমি ভ্যালু উলিয়াব লাগিব ঠিক আছে ওকে তো কোৱেশ্চন নম্বৰ 1 টো সোৱা এই লেখডালে তোমাৰ x অক্ষত এটা বিন্দুটো তোমাৰ কি কৰা নাই সেট কৰা নাই গতিকে ইয়াত তোমাৰ px ৰ শূন্য সংখ্যা কিমান হ'ব 0 হ'ব কোৱেশ্চন নম্বৰ 2 টো তুমি সোৱা এই লেখডালে x অক্ষত এটা বিন্দুত সেট কৰিছে যেহেতু এই x ডালে x অক্ষত এটা বিন্দুত সেট কৰিছে তেতিয়া আমি ক'ব পাৰো যে এই লেখডালৰ কাৰণে px ৰ শূন্য কিমানটা আছে এটা আছে কোৱেশ্চন নম্বৰ 3 টো চোৱা এই লেখডালে তোমাৰ x অক্ষত তিনটা বিন্দুত সেট কৰিছে এটা এটো বিন্দু এটা এটো বিন্দু আৰু এটা এটো বিন্দু গতিকে এই লেখডালৰ কাৰণে px ৰ শূন্য কিমান হ'ব তোমাৰ 3টা হ'ব তেনেকে 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰটোত এই লেখডালে তোমাৰ x অক্ষত দুটা বিন্দুত সেট কৰিছে যেহেতু দুটা বিন্দুত সেট কৰিছে গতিকে আমি কি ক'ব পাৰিম যে এই লেখডালৰ কাৰণে তোমাৰ px ৰ শূন্য কিমানটা আছে দুটা আছে কোৱেশ্চন নম্বৰ 5 টো চোৱা কি আছে এই লেখডালে x অক্ষত এটা দুটা তিনটা চাৰিটা বিন্দুত সেট কৰিছে যেহেতু এই লেখডালে x অক্ষত চাৰিটা বিন্দুত সেট কৰিছে গতিকে আমি ক'ব পাৰো যে এই লেখডালৰ কাৰণে px ৰ শূন্যৰ সংখ্যা হৈছে 4টা ঠিক আছে তেনেকে 6 নম্বৰ প্ৰশ্নটো চোৱা এই লেখডালে x অক্ষত কিমানটা বিন্দুত সেট কৰিছে জানানে এটা বিন্দুত দুটা তিনিটা যেহেতু এই লেখডালে x অক্ষত তিনিটা বিন্দুত সেট কৰিছে সো আমি ইয়াৰ পৰা কি ক'ব পাৰো যে ইয়াত px ৰ শূন্য সংখ্যা কিমান হ'ব তোমাৰ 3টা মুঠতে গ্ৰাফবোৰে লেখবোৰে তোমাৰ x এক্সিছত যিমানটা বিন্দুত সেট কৰিব আমি কিমানটা কি পাম শূন্য পাম সদা মনত ৰাখিবা যিমানটা বিন্দুত সেট কৰিব আমি কিমানটা কি পাম শূন্য পাম ঠিক আছে আজিলৈ ইমানে আমি কালিৰ পৰা তোমালোকৰ 2.2 টো ডিসকাস কৰিম থ্যাংক ইউ